কোকৰাঝাৰত এগৰাকী যুৱতীৰ সৈতে যুৱকৰ কৰ্মকাণ্ড এতিয়া সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। কোকৰাঝাৰৰ দামোদৰপুৰৰ এগৰাকী বৰ্মন উপাধি যুৱতীৰ সৈতে প্ৰথমে ফেচবুকত চিনাকি হৈছিল ধুবুৰী জিলাৰ চাপৰ জিলাৰ হালকুচাৰ বামুণপাৰাৰ বলদেৱ বৰ্মন। ফেচবুকত চিনাকিৰ পিছতে দুয়োৰে মাজত লাহে লাহে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠাত যোৱা 1 ফেব্ৰুৱাৰীত কোকৰাঝাৰ চহৰত বলদেৱ বৰ্মনৰ সৈতে সাক্ষাৎ হয় যুৱতীগৰাকী। পিছত বলদেৱ বৰ্মন নামৰ যুৱকজনে যুৱতীগৰাকীক বিয়া কৰাম বুলি নি ভাড়াঘৰত ৰাখে। ভাড়াঘৰত ৩-৪ দিন ৰাখি বলদেৱ বৰ্মনে অসৎ চৰিতাৰ্থ কৰাৰ পিছত যোৱা 10 ফেব্ৰুৱাৰীত মহামায়া মন্দিৰলৈ নি যুৱতীগৰাকীৰ শিৰত সেন্দুৰ পিন্ধাই বলদেৱ বৰ্মনে। ইয়াৰ পিছত যুৱতীগৰাকীক ইফাল সিফাল ৰাখি যোৱা 20 ফেব্ৰুৱাৰীত বলদেৱ বৰ্মনে হাৰিয়ানালৈ লৈ যায়। পিছত যুৱতীগৰাকীক যমুনা নগৰৰ ভাড়াঘৰত ৰাখি অত্যাচাৰ আৰম্ভ কৰে বলদেৱ বৰ্মনে। আনকি যুৱতীগৰাকীক বিক্ৰীৰ প্ৰচেষ্টাও কৰে বলদেৱ বৰ্মনে। ইয়াৰ মাজতে যোৱা 21 মাৰ্চত যুৱতীগৰাকী অন্তৰ্সত্ত্বা হোৱা বুলি গম পায় বলদেৱ বৰ্মনে। ইয়াৰ পিছতে যোৱা 22 মাৰ্চত তাৰ পৰা পলাই পত্ৰং দিলে বলদেৱ বৰ্মনে। উপায়হীন হৈ যুৱতীগৰাকী তাতে আবদ্ধ হৈ পৰে। যুৱতীগৰাকীয়ে অভিযোগ কৰা মতে হাতত থকা প্ৰায় 1.5 লাখ টকাও লৈ বলদেৱ বৰ্মনে ইতিমধ্যে পলায়ন কৰিছে। হাৰিয়ানাত আবদ্ধ হোৱাৰ পিছত এদিন অচিনাকি ব্যক্তি এগৰাকীয়ে আহি যুৱতীগৰাকীক কয়, তুমি যাব নোৱাৰা, তোমাৰ স্বামীয়ে মোৰ পইচা লৈ গৈছে। ইয়াৰ পিছতে যুৱতীগৰাকীয়ে হাৰিয়ানাৰ আৰক্ষীৰ সহায়তে যোৱা 28 মাৰ্চত কোনোমতে অসম আহি পায় যুৱতীগৰাকী। আজি প্ৰতাৰক বলদেৱ বৰ্মনৰ বিৰুদ্ধে কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰিলে নিৰ্যাতিতা যুৱতীগৰাকীয়ে। ল'ৰাটো ফেচবুকত লগ পাইছিলো মই জানুৱাৰীৰ 25 তাৰিখৰ ল'ৰাটো। তেতিয়া মানে মোক ই ক'লে মই তোক বিয়া পাতিম, মই তোক ভাল পাওঁ বুলি কৈছিলে ল'ৰাটো। ভাল পোৱাৰ পিছতে মই ইয়াত কোকৰাঝাৰত আহি ফেব্ৰুৱাৰী 1 তাৰিখে আহি পাইছিলো। 1 তাৰিখ আহি পোৱাৰ পিছত ল'ৰাটো মোক এটা ৰুম লৈ কিনে 3 দিন মানি ৰাখিছিলে। ৰাখাৰ পিছতে সি মোক বিয়া পাতিম কৈ পিনে ৰাখিছিলে। ৰাখাৰ পিছত এইটো ফেব্ৰুৱাৰী 10 তাৰিখে মন্দিৰত লৈ গৈছে। মন্দিৰত লৈ যাই পিনে ল'ৰাটো মোক মহামায়া মন্দিৰত লৈ গৈছে। লৈ যাই পিনে এইটো মন্দিৰৰ সিন্দুৰটো মোৰ কপালত পিন্ধাই দিছে। পিন্ধাই দিয়াৰ পিছত ল'ৰাটো মোক ইয়াত আৰু ৰাখি থৈ যাই পিনে 20 তাৰিখৰ দিনা ফেব্ৰুৱাৰী 20 তাৰিখৰ দিনা মোক ই চব মোৰ লগত পলাই যাবি বুলি কৈ লৈ যাই পিনে দিল্লীত লৈ যাই পিনে হাৰিয়ানাত লৈ গৈছে। হাৰিয়ানাত তাৰ এটা আংকেল আছে, পানীপতত থাকে, সঞ্জয় বৰ্মন বুলি কয়। সেই ল'ৰাটো তাতে লৈ যাই পিনে তাতে ৰাখিছিলে। তাৰ পৰা জৰিয়াত লৈ আহিছে। জৰিয়াত লৈ আহি পিনে মোক এনেকে ৰাখি ৰাখি কয় মই প্ৰেগনেণ্ট হ'লে 1.5 মাহৰ প্ৰেগনেণ্ট হোৱাতে এইটো মাৰ্চৰ 21 তাৰিখে ল'ৰাটো গম পালে মই প্ৰেগনেণ্ট হয় বুলি। তাৰপিছত মাৰ্চৰ 22 তাৰিখে ল'ৰাটো মোক এৰি পলালে। বেলেগৰ পৰা পইচা লৈ পলাইছিলে। এই সিহঁতে মোক ধৰিছিলে, তোৰ মতাই পইচা লৈ গুচি গ'লে, এতিয়া তই যাব নোৱাৰি, ইয়াৰ পৰা পইচা দিব লাগে। তেতিয়া মোৰ সোণাৰ চেইনটো সিহঁতে লৈ ল'লে। মই আহিব লগা এটা ৰাস্তা পোৱা নাই। তাৰ কাৰণে মই হাৰিয়ানা পুলিচ ষ্টেচনত কমপ্লেইন কৰিছো। সিহঁতৰ সহায়তে মই কেনেকে কৈ ইয়াত অসমত আহি পাইছো। ল'ৰাটো মোক মিছা সপোন দেখাই পিনে মই বহুত মাৰিছিলে। ল'ৰাটো বহুত মাৰিছিলে। মোক ৰাতিকে ডেইলি বহুত মাৰিছিলে ল'ৰাটো। আৰু মোৰ যিমান পইচা আছে চব খাই দিলে ল'ৰাটো।